বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত উত্থাপন কৰিলে নতুন আয়কৰ বিধেয়ক। কি আছে নতুন আয়কৰ বিধেয়কত? এই বিধেয়কে কি নতুন নিয়ম প্ৰৱৰ্তন কৰিব? ইয়াৰ ফলত দুৰ্ভোগ ভুগিব লাগিব নেকি সাধাৰণ জনতাই? বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত উত্থাপন কৰিলে নতুন আয়কৰ বিধেয়ক 2025। আয়কৰ আইন সৰল কৰাৰ বাবে নতুন আইন প্ৰণয়নৰ ঘোষণা কৰা হৈছিল। 2025 চনৰ 1 ফেব্ৰুৱাৰীত বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল এই কথা। ইতিমধ্যে এই বিধেয়কখন কেন্দ্ৰীয় কেবিনেটেও অনুমোদন জনাইছে। লোকসভাত দাখিল কৰা নতুন আয়কৰ বিধেয়কখনত 536টা ধাৰা আছে। ইয়াত আছে 23টা অধ্যায় আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল 622 পৃষ্ঠা। নতুন আয়কৰ আইনখন বৰ্তমানৰ আইনতকৈ অধিক পদ্ধতিগত আৰু সহজ হ'ব বুলি কোৱা হৈছে। বৃহস্পতিবাৰে উত্থাপন কৰা এই বিধেয়কখন আইনত পৰিণত হ'লে প্ৰায় 6 দশক পুৰণি আয়কৰ আইন 1961ৰ ঠাই ল'ব। পূৰ্বৰ আইনখন সময়ৰ লগে লগে আৰু বিভিন্ন সংশোধনীৰ পিছত যথেষ্ট জটিল হৈ পৰিছে বুলি কোৱা হৈছে। সেয়েহে ইয়াৰ ঠাইত নতুন আয়কৰ বিধেয়ক প্ৰৱৰ্তন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। চৰকাৰে প্ৰস্তাৱ কৰা নতুন আইনখনত আয়কৰ আইন 1961ত উল্লেখ কৰা পূৰ্ববৰ্ষ শব্দটোৰ ঠাইত কৰ বৰ্ষ কৰা হৈছে। ইয়াৰ লগে লগে মূল্যায়ন বৰ্ষৰ ধাৰণাটো বিলুপ্ত কৰা হৈছে। বৰ্তমান পূৰ্বৰ বছৰত উপাৰ্জন কৰা আয়ৰ আধাৰত মূল্যায়ন বৰ্ষত কৰ আদায় দিয়া হয়। এই নতুন বিধেয়কখনত পূৰ্বৰ বছৰ আৰু মূল্যায়ন বৰ্ষৰ ধাৰণা আঁতৰাই সৰলীকৃত বিধেয়কখনত কেৱল কৰ বছৰৰ কথাহে কোৱা হৈছে। আয়কৰ বিধেয়ক 2025ত 536টা ধাৰা সন্নিৱিষ্ট কৰা হৈছে, যিটো বৰ্তমানৰ আয়কৰ আইন 1961ৰ 298টা ধাৰাতকৈ অধিক। বৰ্তমানৰ আইনখনত 14খন সূচী আছে, যি নতুন আইনত 16লৈ বৃদ্ধি পাব। কিন্তু নতুন আয়কৰ বিধেয়কত বৰ্তমানৰ আইনখনৰ দৰেই অধ্যায়ৰ সংখ্যা 23টাত ৰখা হৈছে। বৰ্তমান উত্থাপন কৰা এই আইনখনত যোৱা 6 দশকৰ ভিতৰত কৰা সংশোধনীসমূহ সন্নিৱিষ্ট কৰা হৈছে। আনহাতে বিৰোধী কংগ্ৰেছে এই নতুন কৰ আইনখন বিৰোধিতা কৰিছে। কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে বৃহস্পতিবাৰে নতুন আয়কৰ বিধেয়কখন সমালোচনা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দাবীৰ বিপৰীতে এই প্ৰস্তাৱিত আইনখন বৰ্তমানৰ আইনখনতকৈ অধিক জটিল বুলিহে তেওঁ দাবী কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কৈছিল যে নতুন আয়কৰ বিধেয়কখন পূৰ্বৰ বিধেয়কতকৈ সহজ হ'ব। পূৰ্বৰ বিধেয়কখনত 296টা ধাৰা আছিল। নতুন বিধেয়কখনত 500ৰো অধিক ধাৰা আছে। পূৰ্বৰ বিধেয়কখনত 5টা সূচী আছিল। নতুন বিধেয়কখনত 14টা সূচী আছে। কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে এইদৰে কয়। উল্লেখ্য যে 2024 চনৰ জুলাই মাহৰ বাজেটত চৰকাৰে 1961 চনৰ আয়কৰ আইনখনৰ বিস্তৃত পৰ্যালোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। উদ্দেশ্য আছিল আইনখনক সংক্ষিপ্ত আৰু অধিক সহজ তথা স্পষ্ট কৰি তোলা আৰু বিবাদ আৰু বিসংগতিসমূহ হ্ৰাস কৰা। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে যে পূৰ্বৰ আইনখনতকৈ এই প্ৰস্তাৱিত আইনখন সংক্ষিপ্ত নহয়, আকাৰৰ ক্ষেত্ৰত অধিক বিস্তাৰিত কৰি তোলা হৈছে, যাৰ ফলত বিৰোধীৰ লগতে জনসাধাৰণৰ মনতো সংশয়ৰ সৃষ্টি হৈছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।